তৎক্ষণাৎ তেওঁ নিৰ্বিকাৰ হয়। নিৰ্বিকাৰ শব্দৰ অৰ্থ তেওঁৰ স্বৰূপ নিৰ্বিকাৰ। নিৰঞ্জন, নিৰাকাৰ, নিৰ্বিকাৰ, নিৰাময়, সদানন্দ, চিদানন্দ, পুৰুষ পৰমানন্দ, এইবিলাক ভগৱানৰ স্বৰূপ। অৰ্থাৎ নিৰ্বিকাৰ ভগৱান নিৰ্বিকাৰ হোৱাৰ কাৰণটো এইটোৱেই যে জাগতিক জগতৰ বৈষয়িক কোনো ক্ৰিয়া প্ৰতিক্ৰিয়াই ভগৱানৰ শৰীৰত বা ভগৱানৰ মন মানসিকতাত স্পৰ্শ কৰিব নোৱাৰে। কিন্তু আজি এটা ডাঙৰ ঘটনা ঘটিলে যে উদ্ধৱৰ চকুত চকু পানী দেখি, উদ্ধৱৰ কাতৰ প্ৰাৰ্থনা বিনম্ৰতাক দেখি আজি ভগৱানৰো চকুত চকু পানী আহিল। আৰু পীত বস্ত্ৰেৰে তেওঁ মুখ মুচিছে। আর